এয়া হ'ল ধেমাজি জিলাৰ চিমেণ্ট চাপৰি আৰু চিমেণ্ট চাপৰিত আজি এটি ভাল খবৰ কঢ়িয়াই আনিছে প্ৰাক্তন আলফা সমন্বয় সমিতি ধেমাজি জিলাৰ তৰফৰ পৰা। তেখেতলোকৰ অশেষ চেষ্টাৰ ফলত আজি ধেমাজি জিলালৈ আহিছে দিল্লীৰ পৰা কেইজনমান বিশিষ্ট ব্যক্তি, চিফ অফ ছেক্ৰেটাৰী এগ্ৰিকালচাৰ, চিফ ছেক্ৰেটাৰী অফ মিনিষ্ট্ৰী আৰু নবাদৰ বিশিষ্ট ব্যক্তি, আৰু লগতে উপস্থিত হ'ল প্ৰাক্তন আলফাৰ অধ্যক্ষ জিতেন দত্ত ডাঙৰীয়া। আহকচোন চাওঁ আমি তেখেতলোকে আজি কিয় উপস্থিত হ'ল আৰু কি এটি ভাল খবৰ আনিছে আমি জানো। ধেমাজি জিলা লগতে চিমেণ্ট চাপৰি ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন বুলি আমি ভাবিছোঁ, যিহেতু এটা আশাৰ ৰেঙনি কঢ়িয়াই আনিছোঁ আমি আমাৰ ধেমাজি জিলা প্ৰাক্তন আলফা ডিষ্ট্ৰিক্ট সমিতিয়ে। সেয়েহে আমি অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ সতীৰ্থবৃন্দ আহিছে, লগতে সুদূৰ দিল্লীৰ পৰা ডনাৰ মন্ত্ৰালয়ৰ আমাৰ GM ছাৰ আহিছে, কৃষি বিভাগৰ মুৰব্বী আহিছে, আৰু লগতে নবাদৰ মুৰব্বী আহিছে, আৰু এই গাঁৱৰ গোটেই সকলো ৰাইজৰ উন্নতিৰ কাৰণে ৰাইজক আমি মাতিছোঁ। সেয়েহে আমি এখন বিশাল জনসভা আয়োজন কৰিছোঁ আজি ৰাতি। উপস্থিত ৰাইজসকল, আজি মই সভাখন লৰালৰিকৈ হোৱা আমি আমাৰ পৰিপাটিৰে চলাই দিবৰ কাৰণে আজি স্থানীয় বিধায়ক নৱসৰপাত্ৰ বিধায়ক ফণী নাৰায়ণদেৱৰ নামটো মই ঘোষণা কৰিলোঁ সভাপতিয়ে তেখেতে এখন গ্ৰহণ কৰিব লাগে। নেক্সট নীতিশ কুমাৰী, তেওঁলোকে এখন আমাৰ মিচিং গামোচাৰে ৱেলকাম জনাব। ইয়াৰ পিছতে সুৰজজী, তেওঁ দিল্লীৰ পৰা আহিছে, তেখেতলোকে এখন গামোচাৰে তেওঁ ভ্ৰমণা জনাব। ইয়াৰ পিছতে আমাৰ এই গোটেই কাৰ্যক্ৰমে প্ৰজেক্টটোৰ মূল হোতা ষ্ট্ৰীমলাইন মিষ্টাৰ জিতেন দত্ত, তেখেতলোকে এখন গামোচাৰে ভ্ৰমণা জনাব। জিতেন দত্ত এই আমাৰ জিতেন দত্ত সকলোৱে। নেক্সট নীতিশ কুমাৰী, তেওঁলোকে এখন আমাৰ মিচিং গামোচাৰে ৱেলকাম জনাব। ইয়াৰ পিছতে সুৰজজী, তেওঁ দিল্লীৰ পৰা আহিছে, তেখেতলোকে এখন গামোচাৰে তেওঁ ভ্ৰমণা জনাব। ইয়াৰ পিছতে আমাৰ এই গোটেই কাৰ্যক্ৰমে প্ৰজেক্টটোৰ মূল হোতা ষ্ট্ৰীমলাইন মিষ্টাৰ জিতেন দত্ত, তেখেতলোকে এখন গামোচাৰে ভ্ৰমণা জনাব। জিতেন দত্ত সকলোৱে ব্ৰিটিছ অতিথি সভাপতিদেৱে এখন গামোচাৰে কৰিব। ধন্যবাদ। আলফাৰ সদস্যসকল আৰু এই গাঁৱৰ বিশিষ্ট ব্যক্তিসকল সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা দিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমাৰ এটা বহুত দিনে পৰিকল্পনা আছিল ধেমাজিৰ ল'ৰাখিনিৰ কেনেকৈ আত্মনিৰ্ভৰ কৰিব পৰা যায় আৰু ধেমাজিৰ ল'ৰাখিনিৰ লগতে স্থানীয় যুৱসকলক কেনেকৈ কৰ্মসংস্থাপন দিব পৰা যায় তাৰ এটা উদ্দেশ্য আগত ৰাখি আমি দুটা বৃহৎ প্ৰজেক্ট ধেমাজিত আনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। সেই প্ৰজেক্টৰেই আজি স্থান পৰিৱেশন কৰিবৰ কাৰণে দিল্লীৰ পৰা বিষয়াসকল আহিছিল। আচলতে ডিব্ৰুগড়লৈ আহিবৰ কাৰণে ফ্লাইটৰ যিটো কানেক্টিভিটি এইখিনি খুব সমস্যা হৈ আছে, গতিকে খুব লৰালৰি হৈ গ'ল। 3:30 ফ্লাইট আছে কাৰণ তেওঁলোক যাবলগীয়া হ'ল। যি কি নহওক, আপোনালোকে এতিয়া য'ত বহি আছে এই জেগাখিনিতেই প্ৰায় 150 বিঘা মাটি সাঙুৰি আমি এটি বৃহৎ ডায়েৰী প্ৰজেক্টৰ কাৰণে আমি প্ৰস্তাৱ দিছোঁ। প্ৰস্তাৱ ইতিমধ্যে গ্ৰহণ কৰিছে, কামখিনি প্ৰায় আগবাঢ়িছে। এই ডায়েৰী প্ৰজেক্টটো যদি হয়, অন্ততঃ এই অঞ্চলৰ আমাৰ ল'ৰাখিনিৰ লগতে অন্ততঃ এই অঞ্চলৰ আৰু 80জন বা 100জন ল'ৰা ছোৱালীয়ে সংস্থাপন লাভ কৰিব। ডায়েৰী প্ৰজেক্টৰ লগতে কেনেকৈ গাখীৰ পেকেজিং কৰি পেলাই মাৰ্কেটিং কৰিব পৰা যায়, কোল্ড হাউচ
বনোৱা, পেকেজিং ইউনিট বহোৱা, ট্ৰেইনিং চেণ্টাৰ, ভৱিষ্যতে অইন ডেকা ল'ৰা বা যুৱতীয়ে ডেয়াৰী ফাৰ্ম খুলিলে কেনেকৈ খুলিব পৰা যায় তাৰ ট্ৰেইনিং চেণ্টাৰ গোটেইখিনি সাঙুৰি এটা প্ৰজেক্ট কৰা হ'ব ইয়াত। প্ৰায় 50 কোটিৰ ওপৰৰ প্ৰজেক্টটো। গতিকে সেইকাৰণে আজি চূড়ান্ত ছাইট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে তেওঁলোক আহিছিল। ইয়াৰ আগতেও এবাৰ আহিছে দিল্লীৰ পৰা, এবাৰ চূড়ান্ত প্ৰজেক্ট ছাইট ভিজিট কৰিবৰ কাৰণে আহিছিল। তেওঁলোকে ছাইটটো চাই সন্তুষ্টি লাভ কৰিছে। গতিকে আমি খুব সোনকালে এই প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰিম বুলি ভাবিছোঁ। আপোনালোকে সহযোগ কৰক। আমাৰ কেইজনমান যুৱকে সংস্থাপন পোৱাৰ লগতে এই গাঁৱৰ ভালেমান যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিব। গতিকে এইটো এটা প্ৰজেক্ট। আন এটা প্ৰজেক্ট গালিঘাটত আমি এটা সেইটোৰ প্ৰায় 50-ৰ পৰা 60 কোটি টকাৰ এটা ফিচাৰী প্ৰজেক্ট। সেইটো এটা অত্যাধুনিক পদ্ধতিৰে গোটেই ফিচাৰী প্ৰজেক্টটো হ'ব। তাতো প্ৰায় 100-150 ল'ৰা ছোৱালীয়ে সংস্থাপন লাভ কৰিব পাৰিব। এই দুটা প্ৰজেক্টৰ কাম আমি ধেমাজিৰ প্ৰাক্তন আলফা সমন্বয়ৰক্ষীৰ যিখন কমিটি আছে, কমিটিখনৰ যোগেদি আমি আগবাঢ়িছোঁ। আপোনালোকে ভৱিষ্যতে এই প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিখনৰ লগত যোগাযোগ ৰাখক। আমি ভৱিষ্যতে আৰু কিছু কাম কৰিবৰ কাৰণে চেষ্টা কৰিম। ধেমাজি নহয়, মাজুলীটো আমি পৰিকল্পনা হাতত লৈছোঁ। আমি এই দুটা প্ৰজেক্ট যিটো হ'ব, ইয়াত আচলতে এই প্ৰজেক্টটোৰ কাৰণে ভৱিষ্যতে ইয়ালৈ টুৰিষ্টো আহিব চাবৰ কাৰণে। আৰু টুৰিষ্ট অহাৰ লগে লগে, পৰ্যটক অহাৰ লগে লগে ইয়াৰ যিটো ইকনমি সেইটো যথেষ্ট ডেভেলপ হ'ব। আমাৰ কথাটো হৈছে আমি ইয়াৰ অৰ্থনীতিটো কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, নিবনুৱাসকলক সংস্থাপনৰ কাৰণে কেনেকৈ বিভিন্ন পথবিলাক উলিয়াব পাৰোঁ। কাৰণ যদি আমি সেই পথবিলাক নুলিয়াওঁ তেতিয়াহ'লে কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ। অৰুণোদয় দিছে, বিভিন্ন আঁচনি দিছে। এই আঁচনিবিলাক দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ অসম চৰকাৰক। কিন্তু এইবিলাক অস্থায়ী, ইয়াৰ স্থায়িত্বটো নাই। 2 বছৰৰ পিছত, 3 বছৰৰ পিছত, 5 বছৰৰ পিছতো বন্ধ হৈ যাব পাৰে। কিন্তু আমি স্থায়ীভাৱে কেনেকৈ আত্মনিৰ্ভৰ হ'ব পাৰোঁ, ল'ৰা ছোৱালীবিলাকক আমি পাৰ্মানেণ্টলি কেনেকৈ সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰোঁ, সেই চিন্তাটো আমি বেছিকৈ কৰিছোঁ। গতিকে এই প্ৰজেক্টটোৰ যোগেদি ইয়াত যিখিনি ল'ৰা ছোৱালী আত্মসংস্থাপন লাভ কৰিব, তেওঁলোকে স্থায়ীভাৱে এই সংস্থাপন লাভ কৰিব। আৰু যথেষ্ট অসমৰ এটা মডেল প্ৰজেক্ট হ'ব। ইমান ডাঙৰ প্ৰজেক্ট হয়তো ডায়েৰী প্ৰজেক্ট অসমত নাই। আমি প্ৰথমবাৰ ইমান ডাঙৰ এটা প্ৰজেক্ট কৰিবলৈ গৈছোঁ। গতিকে আপোনালোকে যদি এই ক্ষেত্ৰত সহযোগিতাবিলাক আগবঢ়াই ধুনীয়াকৈ আপোনালোকৰ পৰা যদি দিহা পৰামৰ্শ পাওঁ, আমি এইবছৰে এই প্ৰজেক্টটো আৰম্ভ কৰিব পাৰিম, সেইটো মই আপোনালোকক নিশ্চিত দিছোঁ। গতিকে আপোনালোকৰ আমাক সহযোগ কামখিনিও কৰি যাম যিধৰণে পাৰোঁ, গভৰ্ণমেণ্টৰ লগত সহযোগ কৰি। আজি এই স্কিমটোত আমাক সম্পূৰ্ণৰূপে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সহায় কৰিব, ডনাৰ মন্ত্ৰালয়ে আমাক সহায় কৰিব। আজি ডনাৰ মন্ত্ৰালয়ৰ পৰাই মানুহ আহিছিল। গোটেই প্ৰজেক্টটো কেন্দ্ৰীয় চৰকাৰৰ অধীনত, ডনাৰ মন্ত্ৰালয়ৰ অধীনত হ'ব। গতিকে এই দুটা প্ৰজেক্ট আমি প্ৰথম সফল কৰি লওঁ, তাৰপিছত আমি বেলেগ জিলাবিলাকলৈ আগবাঢ়িম। গতিকে সেইকাৰণে আচলতে আজি আপোনালোককো আমাৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে নিমন্ত্ৰণ জনাইছিল। আমি আপোনালোকক মুকলিকৈ কথাখিনি ক'বলৈ বিচাৰিছোঁ। ইয়াত লোক ঢাক কৰিবলৈ একো নাই। যিটো প্ৰজেক্ট হ'ব মুকলিকৈ আপোনালোকৰ সন্মুখত হ'ব। যিটো সংস্থাপনৰ ব্যৱস্থাবিলাক হ'ব, ইয়াত গাঁওবুঢ়া আছে, ইয়াত আমাৰ প্ৰাক্তন বিধায়ক মহোদয় আছে আৰু বিশিষ্ট ব্যক্তিসকল আছে। তেওঁলোকৰ লগত আলোচনা কৰিয়ে গোটেই কামবিলাক আমি আগবঢ়াই লৈ যাম। গতিকে এইখিনি আছিলে আমাৰ ক'বলগীয়া। ভৱিষ্যতে নিশ্চয় আমি প্ৰজেক্টখিনি, কামখিনি আমি দিল্লীত সমাধান কৰি লওঁ। যেতিয়া কাম কৰিবলৈ আহিম তেতিয়া আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ। নতুন বছৰলৈ নতুন আশাৰে, নতুন সপোনেৰে আপোনালোকক শুভেচ্ছা জনালোঁ। আজিৰ উপস্থিত আমাৰ ex-MLA বিধায়ক, বৰ ভাল লাগিল লগ পাই। পুনৰ আমাৰ নৌ সপোন আনাৰ উদ্দেশ্য এজন মানুহ জিতেন দত্ত, এটা হাত চাপৰি লাগে তেখেতৰ। প্ৰাক্তন আলফা যিবোৰ আছিলে ইয়াৰ ধেমাজি ডিষ্ট্ৰিক্টৰ বহুত পিছপৰা আছিলে, কাৰোৰ লগত এটা মিক্স আপ নাছিলে, গভৰ্ণমেণ্টৰ পৰা একো হেল্প পোৱা নাছিলে, দুখ পাওঁ। এনিৱে আজি যিহেতু আপোনালোকৰ ওচৰত আহি উপস্থিত ইয়াত খাৰা হৈছোঁ, মই এইটো মোৰ দুবাৰ হ'ল ইয়াত চাইটত।
আমি এটা ইণ্ডাষ্ট্ৰী বেল্ট এটা বনাব বিচাৰি আছোঁ ধেমাজি ডিষ্ট্ৰিক্টত, এটা ইণ্ডাষ্ট্ৰী বেল্ট। এই ইণ্ডাষ্ট্ৰী বেল্ট হ'লে মানে কি হয়, আমাৰ ডিষ্ট্ৰিক্টত ধেমাজি ডিষ্ট্ৰিক্টত আজি নাই কমেও 70 লাখমান মানুহ আছে। আমি সপোন আমাৰ অকল এই 10-12 ঘৰৰ এই গাঁও অঞ্চল নহয়, এই ডিষ্ট্ৰিক্টটোক এটা ডেভেলপ কৰিবৰ কাৰণে, সেই ডিষ্ট্ৰিক্টটোক এটা সপোন জনাবৰ কাৰণে এটা মডেল ছিষ্টেম বনাব বিচাৰিছোঁ। সৰু সৰু ডাঙৰ কৰি কৰিব নোৱাৰোঁ একেলগে, এটা এটাকৈ যাব। তাত মানে কি হ'ব, আমাৰ ডিষ্ট্ৰিক্টত নতুন জন্ম ল'ৰা ছোৱালীবোৰ যিমান আছে, বাহিৰত যাই চাকৰি কৰিব 10,000, 15,000, 20,000 কাৰণে, তাত চিকিউৰিটি কৰিবৰ কাৰণে, অমুক কৰিবৰ কাৰণে বেংগলোৰত যাব, চেন্নাইত যাব, নালাগে। ইয়াতে হ'ব, এই চব বস্তুৰ কাৰণে যিহেতু ইমান ধুনীয়া এটা ঠাই, আমাৰ মাটি, অজস্ৰ মাটি আছে আমাৰ অসমৰ মাৰ ভূমিত। সেই মাৰ ভূমিখিনি মাৰ ওচৰতে আমি গৈ ওচৰতে গোটেই কামবোৰ ধুনীয়াকৈ এটা সাজি আনি যাম, সেইটো হ'ল আমাৰ এটা উদ্দেশ্য। বিশেষকৈ চাবলৈ গ'লে আপুনি দেখিছে যে আমাৰ এই ধেমাজি জিলাখনত এনে এটা সুবিধা বা আমাৰ নিবনুৱাসকলৰ বেছি আমাৰ এটা অভাৱ অনাটন হৈছে। কিন্তু এই প্ৰজেক্টটো তেখেতলোকে যেনেকৈ আগধৰি আজি আনিছে, আমি তেখেতলোকক ধন্যবাদ দিব বিচাৰোঁ। আৰু এই গাঁৱৰ ৰাইজে কমচে কম 200-300 মানুহে যে সংস্থাপন পাব আৰু তাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানো ইয়াতো হ'ব, এইটো এটা বৰ শুভ লক্ষণ। আৰু আশা কৰিছোঁ তেখেতলোকক যে আৰু যিমান পাৰে আমাৰ স্থানীয়বাসীক যাতে সুবিধাবিলাক দিয়ে আৰু আমাৰ স্থানীয়বাসীবিলাকৰ উন্নতি হয়, নিবনুৱা উন্নতি হয়। দাধৰা আটকপুৰ এই স্থানটোত আমি এটা বৃহত্তৰ যে পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ প্ৰাক্তন আলফা সৈনিকসকলে, সেই হেতুকে আমি তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।